প্ৰত্যেক বছৰ 50,000তকৈ বেছি ভাৰতীয় বয়সস্থ মানুহ পৰে আৰু পৰি ভৰিত দুখ পায় বা বহুত বেছিকৈ ইনজিউৰি হয়, হস্পিটেলত এডমিট হ'ব লগা হয়। কাৰণ বয়সৰ লগে লগে আমাৰ ভৰিত এফেক্ট বহুত বেছি হয়, ভৰিকেইখন আমাৰ উইক হ'বলৈ ধৰে। এই টপিকটোৰ ওপৰত আজি ডিটেইলকৈ কথা পাতিম। ভৰিকেইখন আমি কেনেকৈ মজবুত কৰি ৰাখিব পাৰোঁ। বহুত বয়স হ'লেহে যে আমি যত্ন কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। আমি প্ৰথমৰ পৰা অলপ অলপকৈ যদি আমি আহাৰত কিছু বস্তু ইনক্লুড কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ বহুত বয়সলৈকে আমাৰ ভৰিকেইখন মজবুত হৈ থাকিব। ভৰিৰ প্ৰব্লেমৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। ভৰিকেইখন আমাৰ ষ্ট্ৰং হৈ থাকিব, আমাৰ পৰি যোৱাৰ ভয় নাথাকে। বয়স হোৱাৰ লগে লগে, বয়স হৈ যোৱাৰ লগে লগে ভৰিকেইখন উইক হৈ যাব নোৱাৰে। আমি কিছু যত্ন ল'ব লাগিব তাৰ কাৰণে। চেনেলত সহজ পদ্ধতিত সলিউশ্যন কিছুমান কৈ থাকোঁ। আজিও সেই সহজ পদ্ধতিতে কিছুমান সলিউশ্যন ক'ম, যিকেইটা আহাৰ আপুনি লৈ থাকিলে আপুনি মজবুত হৈ থাকিব বহুত বয়সলৈকে। আপোনাৰ বয়স হৈছে, ভৰিকেইখন আপোনাৰ উইক হ'বলৈ ধৰিছে, বহাৰ পৰা উঠোতে আপোনাৰ অসুবিধা হৈছে, ইয়াৰ উপৰিও চিৰিৰে উঠা নমা কৰোঁতে আপোনাৰ যথেষ্ট অসুবিধা হৈছে। বয়স বহাৰ লগে লগে আমাৰ এইবোৰ হোৱাটো স্বাভাৱিক। এইবোৰ আমি সৰু সুৰা কথা বুলি ভাবি যদি আমি ইগন'ৰ কৰোঁ, পিছলৈ গৈ এই সৰু সুৰা কথাৰ পৰাই ডেঞ্জাৰাছ হ'ব পাৰে।